বিজেপিয়ে অৰুণোদয় কিয় দিছে? আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে? বিজেপিয়ে টকা খোৱা নাই নহয়। দুখীয়া মানুহক অৰুণোদয় প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো। অৰুণোদয় দৰকাৰ আছে নে নাই আপোনালোকে কওক? আছে নে নাই? কালি যদি কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়ে বা মই যদি অৰুণোদয় বন্ধ কৰি দিওঁ আপোনালোকে ভাল পাব নেকি? ভাল পাব নে বেয়া পাব? ভাল পাব নে বেয়া পাব? ডাঙৰ কৰি কওক। আপোনালোকে বেয়া পাব। কিয় বেয়া পাব? কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে আজি এই 1250 টকাটোৱে দুখীয়া মানুহক কিমান সহায় কৰিছে। শ্ৰদ্ধা ৰাইজ, 2019 চনত আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো। এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিলআপ হৈ আছে। এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম। তাৰ মানে মোটামুটি এটা সমষ্টি 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মোক ভুৱন পেগু, ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে, আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম। মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে। ধেমাজি, চিচিৰ বৰগাঁও, জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে। কোনো বাদ পৰিব নালাগে, সকলো মানুহকে আমি দিব পাৰো। শ্ৰদ্ধা ৰাইজ, নতুনকৈ ফৰ্ম ফিলআপ হৈছে। আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই, পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ, তেওঁলোক গাঁৱে গাঁৱে যাব। দুখীয়া মানুহে ক'ব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই, বাবা মোৰ অৰুণোদয়ত নাম অহা নাই। ধুনীয়াকৈ ডায়েৰীত নাম লিখি ল'ব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই ল'ম। এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম, মইতো মুখ্যমন্ত্ৰী চব গাঁৱততো যাব নোৱাৰো, কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব, আপোনালোকৰ মাজত যাব। কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই, এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। এইবাৰ সকলোৰে নাম লিখি লৈ আহিব। যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম, সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে, দুখীয়া মানুহ যাতে কোনেও অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে।